বহাগ মাহৰ প্ৰথম দিনটোৱে এবাৰ আমাৰ ঘৰখনৰ বাবে অতি অভিশপ্ত হৈ আহিল। মানুহ জন্মিলে মৃত্যু হয়েই, কিন্তু কিছুমান মৃত্যু অনাকাংক্ষিত হয়। প্ৰথম বহাগৰ দিনটোতে এনেকুৱা এটা খবৰ পাম বুলি আমি আচলতে ভবাও নাছিলোঁ, আশা কৰাও নাছিলোঁ। কিন্তু হৈ গ'ল যেতিয়া, কি কৰিব আৰু। ক'ম বাৰু ক'ত কেনেকৈ কি হ'ল। আচলতে বহুত বেছি ভিডিঅ' কৰিব মোৰ সাহসো নহ'ল, গতিকে মই ভিডিঅ' নকৰিলোঁ। অকণমান এটা ক্লিপ ৰাখিছিলোঁ, সেইটোৱে আপোনালোকক দেখুৱালোঁ। বিহু বুলি মই ঘৰলৈ আহিছিলোঁ, আহোঁতে অকণমান ভিডিঅ' নবনোৱা নহয়, বনাইছিলোঁ। আৰু এই দুটা দেখিছেনে, আমাৰ পোৱালি দুটা, মানে খুৰাৰ ল'ৰা আৰু এটা ছোৱালী, ইহঁত টুইনছ হয়। আমাৰ ঘৰতে অনবৰতে থাকে, খেলি আছিল। মই যে কেমেৰা কৰিছোঁ, তাইক মোবাইলটো লাগে, বুজি পাইছেনে? তাই মোৰ মোবাইলটোৰ কাৰণে হেপ্পিয়াই আছিল। অকণমান ভিডিঅ' কৰিছিলোঁ। দিনটো ভালেই গৈছিল, যিহেতু বিহু সকলোৱে ফূৰ্তি কৰি আছিল। তেনেকৈ দিনটো ভালেই গৈছিল। কিন্তু ৰাতি সিদিনা আমিও খুব ফূৰ্তি কৰিছিলোঁ, মানে ভাইটিহঁতে ঢোল বজাই আছিল। পিছদিনা আমি বিহু নাচিব যাম, সেইকাৰণে মানে সকলোৱে, মাহঁতে এনেকৈ চবে বহি আড্ডা দি আছিল। আড্ডা মানে কি আৰু, বিহু বুলি সকলোৱে বহি আৰু আজৰি হৈ অকণমান কথা পাতি আছিল। আৰু চব ঘৰুৱা পৰিৱেশত এনেকৈ আছে, সেইটো আকৌ বেয়া নাপাব। আৰু মই এনেই ভইচ অভাৰেই দি দিলোঁ, কাৰণ বহুত কিবাকিবি কথা হৈ আছিল, হুলস্থুল হৈ আছিল, সেইকাৰণে। তাৰপাছত মই ৰাতি অকণমান স্কিন কেয়াৰো কৰিলোঁ, যিহেতু দিনত বহুত বেছি ৰ'দ আছিল আৰু অলপ ছানবাৰ্ণ হোৱাৰ নিচিনা হৈ গৈছে। মোৰ খুব জল্দি ছানবাৰ্ণ হৈ যায়, সেইকাৰণে অকণমান মই স্কিন কেয়াৰো কৰিলোঁ। তাৰপৰা পিছদিনাখন ৰাতিপুৱাৰ পৰিৱেশ এয়া। মানে ঘৰত মই এনেই মুখ চুখ ধুই পেলাই বহি আছিলোঁ। তাৰপাছত ইহঁত দুটা, সেইটো খুৰাৰ পোৱালিটো, মানে টুইনছে, আৰু এজনী খুৰাৰে ছোৱালী, বেলেগ এজন খুৰাৰ ছোৱালী বাৰু। তেনেকৈ আচলতে কি হ'ল কওঁ, বহাগৰ 1 তাৰিখ যিদিনা বিহু, সেইদিনাখনে ৰাতি 12:30-1টামান বজাত মোৰ পেহা ঢুকাল। আচলতে সেইদিনা আমি ৰাতি ভাত পানী খাই শুইছিলোঁ পেহীহঁতৰ ঘৰ টংলাত, পেহীক টংলাত বিয়া দিছোঁ। তাৰপাছত শুইছিলোঁ, শোৱাৰ পিছতেই 1টামান বজাত ফোন আহিল যে পেহা ঢুকাই থাকিল বুলি। মানে কেতিয়াও ভবাই নাছিলোঁ, নভবা নিচিনাকৈ হঠাৎ কিবা এটা হৈ গ'ল। গতিকে এইবাৰ বিহু আমাৰ ভাল নগ'ল। বিহু বুলি প্ৰথম দিনা 1 তাৰিখে ভালকৈ এনজয় কৰিলোঁ বাৰু, নকৰা নহয়। কিন্তু পিছত আৰু বিহু আমি ভালকৈ উদযাপন কৰিব নাপালোঁ, কাৰণ ঘৰত এনেকুৱা এটা পৰিস্থিতি হোৱাৰ পিছত কেনেকুৱা হয় বুজি পাইছেই। সিদিনা 1টা বজাত খবৰ পোৱাৰ পৰা আমাৰতো খোৱা নহ'লেই আৰু। তেনেকৈ চবে থাকিলোঁ, থাকি পিছদিনা ৰাতিপুৱাই আমি টংলালৈ গ'লোঁ। যাওঁতে মই যে এটা ক্লিপ দেখুৱাইছিলোঁ আৰম্ভণিতে আপোনালোকক, সেই ক্লিপটো তাতে পেহীহঁতৰ ঘৰত লোৱা। কিন্তু বেছিকৈ ভিডিঅ' বনাবলৈ নহ'ল, কাৰণ পৰিৱেশটো ভিডিঅ' বনোৱা পৰিৱেশ যিহেতু নহয়, গতিকে ভিডিঅ' বনোৱা নাই। কিন্তু মই ভাবিলোঁ অকণমান কিবা এটা ধৰি ৰাখোঁ, মোৰ মন গৈছিল ভিডিঅ' বনাই আচলতে ধৰি ৰাখিব, কিন্তু বেয়াও লাগিল, সেইকাৰণে নাৰাখিলোঁ আৰু। তাৰ যিদিনাখন পেহা ঢুকাইছিল, তাৰ আগদিনা এই পোৱালীকেইটা আমাৰ ঘৰত নাচিব আহিছিল। আগদিনা নহয়, একচুৱেলি সিদিনা দিনতে নাচিব আহিছিল। আহোঁতে ভিডিঅ' অকণমান কৰিছিলোঁ, সেইখিনি আপোনালোকক ইয়াতে দেখুৱাই দিলোঁ। আচলতে কিছুমান কথা নভবা নিচিনাকৈ হৈ যায়, যিয়ে আমাক বহুত বেছি কষ্ট দিয়ে। আমাৰ এইবাৰ বহাগৰ প্ৰথম দিনটোৱে বহুত বেয়াকৈ গ'ল। নভবা নিচিনা ঘটনা এটা হ'ল। এতিয়া মোৰ আপোনালোকক দেখুৱাব পৰাকৈ মোৰ ওচৰত পেহাৰ ফটো নাই। মই বাৰু পাৰিলে লৈ দেখুৱাম, কাৰণ মই ভিডিঅ'টো দেখুওৱা নাই, কাৰণ সিহঁতেও ভিডিঅ'টো চালে বেয়া লাগিব বুলি। কিন্তু অকণমান ধৰি ৰাখিব মন আছিল, কিন্তু মই নোৱাৰিলোঁ, কাৰণ মোৰো অকণমান অৱস্থাটো বেয়াই হৈ আছিল। সেইকাৰণে বাকী পোৱালীকেইটা চাওকচোন, ইমান ধুনীয়াকৈ বিহু এনজয় কৰি আছে। সিহঁতে নাচিবও নাজানে, সৰু হৈ আছে দিয়কচোন। আমিও গৈছিলোঁ সৰুতে এনেকৈ, সিহঁতক দেখিয়ে অকণমান ভাল লাগিল। এইটো আকৌ ভিডিঅ' সেইদিনাখনে দিনৰে হয় দেই। তাৰপিছৰ পৰা মই আৰু ভিডিঅ' নবনালোৱেই। ৰাতি গম পোৱাৰ পৰা তাতে গ'লোঁ, কিবা কৰিলোঁ, তেনেকৈ আৰু পিছদিনাখন ভিডিঅ' বনাব নহ'লেই। তেনেকেই গ'ল আৰু এইবাৰ বিহুটো ভাল নহ'ল। পেহা হঠাৎ ঢুকাই থাকিল, মানে কি হ'ল কি নহ'ল মানে আমি নিজেই গম নাপালোঁ, পুতুককৈ কিবাকিবি হৈ গ'ল আৰু। আচলতে মানুহৰ জীৱন কাৰ কেতিয়া কি হয় কোনেও গম নাপায়। ভাল মানুহ এটা হঠাৎ ঢুকাই থাকিল ডেকাতে। পেহী বহুত ডেকাই হৈ থাকিল, পেহাও ডেকাই আছিল বাৰু। ছোৱালী দুজনী আছে, সিহঁতো সৰুৱে হৈ থাকিল। কি কৰিব আৰু, ভগৱানে যাক যেতিয়া মানে কপালত লিখি দিছে, সেনেকৈ যে সান্তনা ল'ব লাগিব, তাৰ বাহিৰেতো উপায় নাই ন। সেয়াই আৰু। আপোনালোকৰ বিহু কেনেকুৱা গ'ল জনাব। আমাৰ বাৰু বিহু ভাল নগ'ল। প্ৰথম দুদিন অকণমান ফূৰ্তি কৰিলোঁ, পিছে তাৰপিছত হ'লেই এইবিলাক বহুত কিবাকিবি।
সেয়াই আৰু কিন্তু সেয়াই আৰু পৰিৱেশৰ লগত মিলি চলিব লাগিব সিহঁতকো ভগৱানে সেইখিনি সাহস দিয়ক ছোৱালীকেইজনীও যিহেতু সৰু হৈ থাকিল মই পিছত যদি সিহঁতৰ ঘৰত আকৌ এতিয়া যোৱা হয় তেতিয়াহ'লে আপোনালোকক দেখুৱাম বাৰু কিন্তু সিহঁতেও ইমান কেমেৰা ফেচ কৰি পোৱা নাই যে সেইকাৰণে অসুবিধা হয় বাকী শেষত পেহা য'তে আছে ভালে থাকক আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দেই